গুড ইভিনিং ডিয়াৰ এক্সপিৰিয়েঞ্চ তো কেনে আছা তোমালোক আশা কৰোঁ তোমালোক চব ভালে আছা তো আমি যি 20টা MCQ সিৰিজ লৈ আহিছিলোঁ তাৰে যে আমি 23 নম্বৰ পাৰ্টি আলোচনা কৰিম তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে গৈ তোমালোকে চেক কৰিব পাৰিবা তো বলা বেছি দেৰি নকৰি আজি আমি এই 23 নম্বৰ পাৰ্টিৰ প্ৰথম প্ৰশ্নটোৰ ফালে আগবাঢ়ো প্ৰথম প্ৰশ্নটোৰ ফালে যোৱাৰ আগতে আমাৰ যেটো প্ৰিভিয়াছ পাৰ্টৰ পৰা আমাৰ হোমৱৰ্ক আছিল হেতু আমি এবাৰ চাই লওঁ আমাৰ প্ৰশ্নটো আছিল হুইচ আহোম কিং ইজ নন এজ দিহিঙীয়া ৰজা কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলিও জনা যায় আমাৰ অপচন আছিল চুকাফা সুপাতফা সুহুংমুং আৰু সুনিয়াতফা তো চাগে তোমালোক সকলোৱে জানা দিহিঙীয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা যায় সেইজন হৈছে সুহুংমুং ঠিক আছে স্বৰ্গদেউ সুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায় তোমালোকে মন ৰাখিবা আজিৰ এই পাৰ্টিৰ আমাৰ প্ৰথম প্ৰশ্ন দ্য চিফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ দ্য কাৰ্বি পিপল ইজ কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰ হ'ল আমাক অপচন দিয়া আছে কেপলাং চেং খাম নে গগনা তো আমি যদি চাওঁ অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব আমাৰ অপচন নম্বৰ বি ঠিক আছে কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰৰ ভিতৰত নাম হ'ল চেং মন ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 2 নম্বৰ হোৱাট ইজ দ্য ৰেংক অফ আছাম ইন ইণ্ডিয়া অন দ্য বেচিছ অফ এৰিয়া এলেকাৰ ভিত্তিত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কি ঠিক আছে তো আমাক কি কৈছে এৰিয়াৰ ভিত্তিত ওকে এলেকাৰ ভিত্তিত আমাক সুধিছে তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈ যাব আমাৰ অপচন নম্বৰ সি টোটেল 78438 বৰ্গ কিলোমিটাৰ ঠিক আছে কিলোমিটাৰ স্কয়াৰ এৰিয়াৰে হৈতে আমাৰ অসমৰ স্থান যেটো ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত হেতু হ'ব আমাৰ কিমান 16 নম্বৰ স্থান 16 পজিশনত আছে আমাৰ অসম ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত এলেকাৰ ভিত্তিত নেক্সট 3 নম্বৰ when is হিন্দী দিৱস সেলিব্ৰেটেড হিন্দী দিৱস কেতিয়া পালন কৰা হয় আমাৰ অপচন দিয়া আছে 14 ছেপ্টেম্বৰ 12 ছেপ্টেম্বৰ 22 মাৰ্চ নে 22 এপ্ৰিল তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈ যাব আমাৰ অপচন নম্বৰ এ ঠিক আছে 14 ছেপ্টেম্বৰ তাৰিখে আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে হিন্দী দিৱস পালন কৰা হয় মন ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 4 নম্বৰ হাউ মেনি ষ্টেটছ শ্বেয়াৰ বাউণ্ডেৰী উইথ নাগালেণ্ড নাগালেণ্ডৰ হৈতে কিমানখন ৰাজ্যই সীমা ভাগ কৰে আমাক অপচন দিয়া আছে 2খন 3খন 4খন নে 5খন তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈ যাব আমাৰ অপচন নম্বৰ বি ঠিক আছে টোটেল 3খন ৰাজ্যই নাগালেণ্ডৰ হৈতে সীমা ভাগ কৰে আৰু সেই ৰাজ্যকেইখন হ'ল কি আসাম অৰুণাচল প্ৰদেশ আৰু মণিপুৰ মন ৰাখিবা দেই ইম্পৰ্টেণ্ট হয় নেক্সট আমাৰ 5 নম্বৰ আলি আই লিগাং ইজ সেলিব্ৰেটেড অন আলি আই লিগাং কেতিয়া পালন কৰা হয় তো বহুত ইম্পৰ্টেণ্ট হয় আমাক দিয়া আছে ফাগুন মাহৰ প্ৰথম বুধবাৰ আহাৰ মাহৰ প্ৰথম বুধবাৰ শাওন মাহৰ প্ৰথম বুধবাৰ নে আগন মাহৰ প্ৰথম বুধবাৰে তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈ যাব আমাৰ অপচন নম্বৰ এ ঠিক আছে আলি আই লিগাং কেতিয়া পালন কৰা হয় আমাৰ অসমীয়া মাহৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয় আলি আই লিগাং ঠিক আছে মন ৰাখিবা নেক্সট 6 নম্বৰ মহাত্মা গান্ধী হেড বিন দ্য প্ৰেসিডেন্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ মহাত্মা গান্ধী কেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল অপচন দিয়া আছে আমাক 1921 24 29 নে 1931 তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈ যাব আমাৰ অপচন নম্বৰ বি ঠিক আছে মহাত্মা গান্ধী কেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সভাপতি আছিল 1924 চনৰ সেশনত ঠিক আছে মন ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 7 নম্বৰ দ্য চৌৰি চৌৰা ইনসিডেন্ট টুক প্লেস ইন চৌৰি চৌৰা কাণ্ড কেতিয়া সংঘটিত হৈছিল আমাৰ অপচন দিয়া আছে 1919 21 22 নে 24 তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈ যাব অপচন নম্বৰ সি ঠিক আছে 1922 চনৰ এই ফেব্ৰুৱাৰী মাহত আমি ক'ব পাৰো ফেব্ৰুৱাৰী মাহত গোৰখপুৰ ডিস্ট্ৰিক্টৰ এই চৌৰিচৌৰা নম্বৰ ঠাইত আমাৰ এই ইনসিডেন্টটো সংঘটিত হৈছিল আৰু কিমান চনত হৈছিল 1922 চনৰ ফেব্ৰুৱাৰী মাহত মন ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 8 নম্বৰ হু ৰোট দ্য বুক শ্ৰীকৃষ্ণ কীৰ্তন গ্ৰন্থ কোনে ৰচনা কৰিছিল অপচন দিয়া আছে শ্ৰীমন্ত শংকৰদেৱ শ্ৰী মাধৱদেৱ ৰাম সৰস্বতী বড়ো চণ্ডীদাস তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈ যাব আমাৰ অপচন নম্বৰ ডি ঠিক আছে বড়ো চণ্ডীদাস তেখেতে লিখিছিল এই শ্ৰীকৃষ্ণ গ্ৰন্থখন মন ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 9 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল তো আমাক যি 4টা অপচন দিয়া আছে এই 4টা অপচনৰ ভিতৰত আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈ যাব অপচন নম্বৰ এ এইচ.জে. কানিয়া তেখেত আছিল ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ ঠিক আছে মন ৰাখিবা ইম্পৰ্টেণ্ট হয় আৰু এই 3টা অপচনৰ ভিতৰত কোনজন বৰ্তমান আমাৰ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে আছে হেতু তোমালোকে কমেন্ট কৰি জনাবা নেক্সট 10 নম্বৰ হোৱাট ইজ আ শৰ্টকাট কি টু ৰিফ্ৰেছ কৰিবলৈ শৰ্টকাট কি মানে তোমালোকৰ যদি কম্পিউটাৰ নলেজ আছে তেতিয়া তোমালোকে ইয়াৰ উত্তৰ দিয়া যে আমি যেতিয়া কম্পিউটাৰ এটা ৰিফ্ৰেছ কৰিব লাগে তেতিয়া আমি কোনটো কি আমি প্ৰেছ কৰোঁ তো আমি যদি চাওঁ এই অপচন বিলাকৰ ভিতৰত আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈ যাব অপচন নম্বৰ সি ঠিক আছে আমি যদি F5 বটনটো প্ৰেছ কৰোঁ তেতিয়া আমাৰ কম্পিউটাৰটো কি হৈ যায় ৰিফ্ৰেছ হৈ যায় মন ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 11 নম্বৰ ইন এনচিয়েন্ট টাইমছ হু ৱাজ দ্য কিং অফ বিদৰ্ভ প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল
অপশ্যন দিয়া আছে ভীষ্মক ৰজা, নৰকাসুৰ, ভগদত্ত নে মহিৰংগ দানৱ। তো আমাৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ এ। ঠিক আছে, প্ৰাচীন কালত যি বিদৰ্ভৰ ৰজা আছিল তেখেত আছিল কোন? ভীষ্মক ৰজা। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট 12 নম্বৰ, হু বিল্ড দ্য সাঞ্চি স্তূপা, অৰ্থাৎ কোনে সাঁচি স্তূপ নিৰ্মাণ কৰিছিল। তো আমাৰ যিটো বৌদ্ধ ধৰ্মৰ বিখ্যাত আমাৰ সাঁচি স্তূপ আছে সেইটো কোনে নিৰ্মাণ কৰিছিল? আমি যদি চাওঁ অপশ্যন নম্বৰৰ ভিতৰত আমাৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ বি। ঠিক আছে, মৌৰ্য বংশৰ সম্ৰাট অশোকে কি কৰিছিল? মধ্যপ্ৰদেশত আছে এইটোহে, মধ্যপ্ৰদেশত এই যিটো সাঁচি স্তূপ আছে সেইটো নিৰ্মাণ কৰাইছিল। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট আমাৰ 13 নম্বৰ, আজানপীৰ দৰ্গা চিটুৱেটেড ইন, আজানপীৰ দৰ্গা ক'ত অৱস্থিত? আমাৰ অপশ্যন দিয়া আছে শৰাগুৰি চাপৰি, হাজ, মাজুলী নে নন অফ দ্য এবভ। তো তোমালোক চাগে সকলোৱে জানা, ইম্পৰ্টেণ্ট হয়। ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ এ, শৰাগুৰি চাপৰি নামৰ ঠাইত এই আজানপীৰ দৰ্গা অৱস্থিত। নেক্সট 14 নম্বৰ, হু ফাউণ্ডেড দ্য আদি ব্ৰাহ্ম সমাজ। ঠিক আছে, আদি ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? তো আমাক যদি ব্ৰাহ্ম সমাজ বুলি কয় আমাৰ উত্তৰটো হ'লহেঁতেন ৰাজা ৰামমোহন ৰায়, কিন্তু আমাক ব্ৰাহ্ম সমাজ বোলা নাই, আমাক কৈছে আদি ব্ৰাহ্ম সমাজ। তেতিয়া আমাৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ ডি। ঠিক আছে, দেৱেন্দ্ৰনাথ টেগৰ তেখেতে কি কৰিছিল? এই আদি ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট 15 নম্বৰ, দ্য ফাৰ্ষ্ট পেৰা অলিম্পিক গেমছ ৱাজ অৰ্গেনাইজড বাই, প্ৰথম পেৰা অলিম্পিক গেমছ ক'ত আয়োজন কৰা হৈছিল, অৰ্থাৎ কোনখন দেশে আয়োজন কৰিছিল? তো আমাক যি অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত আমাৰ যদি কাৰেক্ট আনচাৰটো চাওঁ সেইটো হৈ যাব অপশ্যন নম্বৰ বি। ঠিক আছে, ইটালীৰ ৰম চহৰত কি কৰিছিল? 1960 চনত আমাৰ প্ৰথম পেৰা অলিম্পিক গেমছ আয়োজন কৰা হৈছিল। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট 16 নম্বৰ, দ্য লেন্স ইউজড ফৰ দ্য ট্ৰিটমেণ্ট অফ হাইপাৰমেট্ৰপিয়া ইজ, হাইপাৰমেট্ৰপিয়াৰ অৰ্থাৎ যাক আমি দূৰদৃষ্টি ৰোগ বুলি কওঁ, ইয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা লেন্স হ'ল, আমাক অপশ্যন দিয়া আছে কনভেক্স লেন্স, কনকেভ, পেৰাবলিক, চিলিণ্ড্ৰিকেল। অৰ্থাৎ আমি যদি কওঁ উত্তল, অৱতল, পেৰাবলিক নে নলাকাৰ। তো আমাৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ এ। ঠিক আছে, কনভেক্স লেন্স ব্যৱহাৰ কৰি আমাৰ এই যিটো চকুৰ হাইপাৰমেট্ৰপিয়া আমাৰ যিটো দূৰদৃষ্টি ৰোগ আছে সেইটো চিকিৎসা কৰা যায়। এতিয়া আমাৰ এই ৰোগটোনো কি এবাৰ চাই লোৱা। আমি সৰুতে পঢ়ি আহিছিলোঁ আমাৰ চকুত কি ৰোগ আছে, আমাৰ চকুত কিছুমান এনেকুৱা ৰোগ আছে যাক আমি এটা কওঁ হাইপাৰমেট্ৰপিয়া। হাইপাৰমেট্ৰপিয়াৰ কি হয়? আমাৰ ডিষ্টেণ্ট অবজেক্ট, অৰ্থাৎ আমি যদি কওঁ দূৰৰ বস্তুবোৰ আমি স্পষ্টকৈ দেখা পাওঁ। ঠিক আছে, কিন্তু আমাৰ যিটো ওচৰৰ বস্তু আছে, ওচৰৰ বস্তুবোৰ আমি স্পষ্টকৈ দেখা নাপাওঁ। এইটো হৈছে আমাৰ হাইপাৰমেট্ৰপিয়া, এনেকৈ লিখি দিছোঁ। আৰু যদি আমি কওঁ মায়'পিয়া, এটা আছে আমাৰ মায়'পিয়া। এই মায়'পিয়াত কি হয়? আমাৰ দূৰৰ বস্তুবোৰ আমি স্পষ্টকৈ দেখা নাপাওঁ, কিন্তু আমি ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা পাওঁ। এইটো হৈছে আমাৰ মায়'পিয়া। আৰু আমাৰ যদি হাইপাৰমেট্ৰপিয়া নামৰ যিটো ৰোগ আছে চকুৰ, এই ৰোগটো যদি আমি চিকিৎসা কৰিব লাগে তেতিয়া আমি কি কৰোঁ? আমি কনভেক্স, অৰ্থাৎ আমি ক'ব পাৰোঁ আমাৰ যিটো উত্তল দাপন আমি ইউজ কৰিব লগা হয়। তাৰপিছত মায়'পিয়া যদি আমি ঠিক কৰিব লাগে তেতিয়া আমাৰ কি হয়? অৱতল, ওলোটা কৰি দিয়া অৱতলক আমি ইংলিছত কি কওঁ? কনকেভ লেন্স। ঠিক আছে, তো আমাৰ যদি প্ৰশ্নটো এনেকৈ আহে যে মায়'পিয়া নামৰ ৰোগবিধৰ চিকিৎসাৰ বাবে আমাৰ কোনটো লেন্স ব্যৱহাৰ কৰা হয়, তেতিয়া হ'ব আমাৰ কনকেভ লেন্স বা অৱতল দাপন। ঠিক আছে, আৰু যদি আমাক সুধে হাইপাৰমেট্ৰপিয়াৰ ক্ষেত্ৰত তেতিয়া হ'ব আমাৰ কনভেক্স লেন্স বা আমাৰ উত্তল দাপন। ঠিক আছে, মনত ৰাখিবা আমাৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ এ। অ'কে, নেক্সট 17 নম্বৰ, হু ইজ ন'ন এজ দ্য শেৱালি কবি। শেৱালি কবি বুলি কাক জনা যায়? তো আমাক দিয়া আছে ৰত্নকান্ত বৰকাকতি, হেমচন্দ্ৰ গোস্বামী, হেম বৰুৱা নে হিৰণ ভট্টাচাৰ্য। তো আমাৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ এ। ঠিক আছে, ৰত্নকান্ত বৰকাকতিক শেৱালি কবি বুলিও জনা যায়। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট 18 নম্বৰ, হুইচ আহোম কিং ইন্ট্ৰডিউচ দ্য বুৰঞ্জী ৰিটেন ইন আছাম। কোন আহোম ৰজাই অসমত বুৰঞ্জী লিখা প্ৰৱৰ্তন কৰিছিল? ঠিক আছে, তো আমি যদি চাওঁ অপশ্যনবোৰৰ ভিতৰত আমাৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ বি। ঠিক আছে, চুকাফাৰ দিনৰে পৰাই আমাৰ অসমত কি হৈছিল? বুৰঞ্জী লিখাৰ প্ৰৱৰ্তন হৈছিল। নেক্সট 19 নম্বৰ, চেনচাছ ৱৰ্ক ইন আছাম ৱাজ নট কণ্ডাক্টেড ইন দ্য ইয়াৰ। অসমত লোকপিয়ল কোন বছৰত হোৱা নাছিল? ঠিক আছে, আমাৰ গোটেই ভাৰতত হৈছিল। ঠিক আছে, কিন্তু সেই বছৰত আমাৰ কি হোৱা নাছিল? আমাৰ অসমত চেনচাছ হোৱা নাছিল বা লোকপিয়ল জনগণনা যে বুলি কওঁ আমি, সেইটো হোৱা নাছিল। তো আমাৰ যিটো সেইটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ চি। 1981 চনত আমাৰ অসমত কি হোৱা নাছিল? লোকপিয়ল হোৱা নাছিল। আৰু কিহৰ কাৰণে হোৱা নাছিল? সেই সময়ত কি চলিছিল? তোমালোকে এইটো জল্দি কমেণ্ট কৰি জনাবা। নেক্সট 20 নম্বৰ, আজিৰ আমাৰ লাষ্ট কুৱেশ্যন, হোৱাট ইজ দ্য আহোম নেম অফ গদাধৰ সিংহ। গদাধৰ সিংহৰ আহোম নাম কি? আমাৰ অপশ্যন দিয়া আছে চুন্যাদফা, চুনেনফা, চুপাংমুং, চুপাতফা। তো আমাৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো তোমালোকে কমেণ্ট কৰি জনাবা। এইটো তোমালোকৰ বাবে আজি হোমৱৰ্ক থাকিল।
অ'কে, এয়া আছিল আজিৰ আমাৰ 20টা MCQ। ইয়াৰ ভিতৰত তোমালোকে কেইটা কাৰেক্ট কৰিব পাৰিলা সেইটো তোমালোকে জলদি জলদি কমেণ্ট কৰি জনাবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ তোমালোকে সোনকালে পাই যোৱা। তো আজিৰ বাবে এইখিনিয়ে, ধন্যবাদ।